Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যনৰ মই অভিজিত মণ্ডল। আজি টপিক এটা আনিছো, টপিকটো কইন ৰিলেটেড কোৱেশ্চন। আৰু এই কইন ৰিলেটেড কোৱেশ্চনৰ ওপৰত অলৰেডি মই বহুত আজি প্ৰায় 6 মাহ আগত আৰু এটা ক্লাছ কৰিছিলো। ক্লাছটো যথেষ্টখিনি ল'ৰা-ছোৱালী চাইছে। যে ক্লাছটো কৰিব যেটো অকণ পুৰণি হ'ল, গতিকে মই আকৌ এবাৰ সেই ক্লাছটো আপোনালোকৰ মাজলৈ আনিছো। এই কাৰণে আনিছো কাৰণ এই টপিকৰ ওপৰত প্ৰশ্ন প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ যে আপুনি এনালাইজ কৰে অসমৰ বিভিন্ন পৰীক্ষা দিয়াৰ ওপৰত কোৱেশ্চন অহা দেখা গৈছে। গতিকে যিসকলে সাব ইন্সপেক্টৰৰ পৰীক্ষাত বহিব তেওঁলোকৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ চাব, মেবি কইনৰ কোৱেশ্চন আহিছে। আৰু আসাম টেটৰ যিসকল ছাত্ৰছাত্ৰী পৰীক্ষাত বহিব তেওঁলোকৰো ৰেচিয়ান প্ৰপৰচন যেটো তেওঁলোকৰ সিলেবাছত আছে আৰু ৰেচিয়ান প্ৰপৰচনৰ এটা ইম্পৰ্টেন্ট টপিক আছে কইন ৰিলেটেড কোৱেশ্চন। গতিকে টপিকটো যথেষ্টখিনি ইম্পৰ্টেন্ট হয়। এইটো ক্লাছ অলৰেডি কিছুমান চাইছে, যিসকলে চাইছে তেওঁলোকে ৰিভিজন কৰে, যিসকলে আগতে চোৱা নাই আকৌ নতুনকৈ ক্লাছটো কৰা আৰম্ভ কৰক। তো কইন বুলি ক'লে কিছুমান এনেকুৱা ৰেচিঅ'ৰ কোৱেশ্চন আছে যিকল অকল কইনৰ ওপৰতে আহে, অকল কইনৰ ওপৰতে এই কোৱেশ্চনবোৰ অহা দেখা যায়। গতিকে কইনৰ ওপৰতে যদি এই কোৱেশ্চনবোৰ আহে তেন্তে আমি সলভ কেনেকৈ কৰিম, সলভিং মেথড কি আছে, গতিকে তাৰ ওপৰত আমি অকমান আজি আলোচনা কৰিম। ঠিক আছে, তো আৰম্ভ কৰিছো যে টপ 20 টেষ্ট সিৰিজ। গতিকে এইখনত টোটেল 20খন টেষ্ট সিৰিজ আছে। গতিকে 20খন টেষ্ট সিৰিজ আপুনি সলভ কৰিব পাৰে, অল সাবজেক্ট কভাৰ কৰা আছে। তো আপোনালোকে যদি বিচাৰে যিসকলে পৰীক্ষাত বহিব, যিকোনো পৰীক্ষা যেতিয়া বহিব টপ 20 টেষ্ট সিৰিজখন লৈ 20খন টেষ্ট সিৰিজ আপুনি ঘৰত বহি সলভ কৰিব পাৰে। আৰু ইয়াতে লাষ্টত আমি ইয়াৰ সলভিংখিনিও ইয়াতে এড কৰা আছে। ওকে, তো আৰম্ভ কৰিছো ইয়াৰ পিছৰখন প্ৰথমটো পাৰ্ট। ওকে, তো ইয়াতে আছে 5 টকীয়া আছে। ওকে, তাৰপিছত 10 টকীয়া মুদ্ৰা আছে আৰু 2 টকীয়া মুদ্ৰা আছে। ঠিক আছে, তো 5 টকীয়া 10 টকীয়া 2 টকীয়া মুদ্ৰাবোৰৰ অনুপাতটো কিমান দিয়া আছে 2:3:5। ওকে, মানে প্ৰথমটো মই ধৰিছো সাপোজ 2x টা আছে, নেক্সট ধৰিছো মই 3x টা আছে, থাৰ্ডটো ধৰিছো মই 5x টা আছে। ইমান কেটা মুদ্ৰা, ইমান কে টকা চাব, তুমি নিজৰ কনসেপ্ট লোৱা। চাব তোমাৰ 5 টকীয়া মুদ্ৰা তোমাৰ 3টা আছে, মানে কেই টকা আছে 5 টকীয়া মুদ্ৰা 3টা, মানে 5 3 গুণ কিমান তোমাৰ হাতত 15 টকা আছে। এটো টকা, এটো মুদ্ৰা, এটো কিমানটা মুদ্ৰা আৰু টোটাল টকা। এটো মুদ্ৰা, কিমানটা মুদ্ৰা, টোটাল কিমান টকা, টোটাল 5 2 যা কিমান 10x, মানে ইমান টকা আছে। ওকে, 10 3 গুণ কিমান 30x, ইমান টকা আছে। আৰু এটো কিমান 10x, ইমান টকা আছে। ইমান টকা ইমান টকা ইমান টকা, তিনিটা টকা মিলি বেগত কেই টকা আছে, বেগত 500 টকা আছে। ঠিক আছে প্ৰশ্নটো। এতিয়া আমি কি কৰিব লাগে, ইয়াতে 30 40 আৰু 50, ইয়াত 50টা x, তো x টো ইয়াত ৰাখিলে 50 টো ইফালে গলে কি হ'ব, ডিভাইড হ'ব, 0 0 কাটিলো, 5 দিয়ে কাটিলে কেইবাৰ 10 বাৰ, মানে x গলে কি পালো 10। তো ওলাব দিছে আমাক কি 2 টকীয়া মুদ্ৰা কিমানটা, এটো কিমানটা মিনিং কৰি আছে, এটো টোটাল পইচা মিনিং কৰি আছে। পইচা হদিলে আপুনি ইয়াতে x টো বহাব, কিমানটা হদিলে ইয়াতে বহাব। যদি 10 টকীয়া হদিলে ইয়াত বহাব, 5 টকীয়া হদিলে ইয়াত বহাব। হদিছে কেই টকা 2 টকা, 2 টকা কোন এইটো, মানে ইমানটা মুদ্ৰা আছে। এটো 5 লগত x, 5 ৰ লগত x মানে কিমান 10, 5 10 গুণ কিমান 50। তো অপচন বি ইজ দা কারেক্ট আনসার। মানে 2 টকীয়া মুদ্ৰা ইমানটা আছে। বুজি পাইছে আপোনালোকে? ক্লিয়াৰ? নেক্সট প্ৰশ্নটো চাও। কোৱেশ্চনটো চাও। এটা বেগত ইমান টকা আছে, ইমান টকাত আমি গোটেইখিনি টকা মুদ্ৰাত আছে, মানে খুচৰা পইচা বুলি কম যে আমি খুচৰা পইচা আছে। তাতে 50 পইচাৰো মুদ্ৰা আছে, 25 পইচাৰো মুদ্ৰা আছে, 10 পইচাৰো মুদ্ৰা আছে। আৰু মুদ্ৰাৰ এটা অনুপাত কেনেকুৱা 2:3:5। ওকে, অসমীয়াটো ভুল হৈ আছে দে, 50 টকা নহয় 90 টকা। তো এতিয়া আমি চোৱা, আমি ধৰিছো সাপোজ 50 পইচাৰ মুদ্ৰা ইমানটা আছে, 25 পইচাৰ মুদ্ৰা ইমানটা আছে, আৰু 10 পইচাৰ মুদ্ৰা ইমানটা। এটো ইমানটা, তা বেলেগ টোটাল টকা বেলেগ। অকমাৰ মই কৈছো 10 টকীয়া ধৰা তোমাৰ তাতে মুদ্ৰা আছে, 10 টকীয়া মুদ্ৰা 3টা, এটো 3টা, 10টা পূৰণ কৰি 30 টকা, এটো বেলেগ বস্তু। বুজিছে না? 10 টকীয়া মুদ্ৰা 3টা, টোটাল পইচা মিলি ইমান টকা। 50 পইচাৰ মুদ্ৰা ইমানটা, ইমানটা ইমানটা, এটো টা মিনিং কৰিছে, টোটাল নাম্বাৰ, ৰাইট? এতিয়া চোৱা টোটাল টকা কেনেকৈ ওলাব, কিমানটা আছে গম পাব লাগিব, কিমান টকা আছে গম পাব লাগিব, মানে এটাত কেই টকাকে আছে, তাৰপিছত দকে কি কৰিব লাগে পুৰা। কিমানটা আছে, তো 50 পইচা মানে কি, 50 পইচা মানে ইয়াত টকাক লৈ যাওঁ, তো ইয়াক কি দি হৰণ কৰিম, ইয়াক 100 দি হৰণ কৰিম। 100 দি হৰণ কৰিলে কিমান হ'ব 1/2, মানে এটাত কিমান টকা আছে 1/2। ইয়াত কি কৰিম, ইয়াকো যদি লৈ যাওঁ কিমান 25 পইচাৰ মুদ্ৰা, 25 পইচাৰ মুদ্ৰা যদি 100 দি হৰণ কৰি কিমান 1/4, এটোত কিমান টকা আছে 1/4 ৰ লগত, মানে 1/4 টকা ইয়াত আছে 25 পইচা মানে। ঠিক আছে, এটো আছে 10 পইচা, 10 পইচা মানে কি দি হৰণ কৰিম 100 দি হৰণ কৰিম, তাত 1/10, আৰু ইয়াত এটাত কিমান টকা আছে 1/10। মানে লজিকটো এনেকুৱা, ইমানটা আছে, এটাত ইমান টকাকে আছে,
ইমানটা মুদ্রা আছে, এটাত ইমান টকাকে আছে, ইমানটা মুদ্রা আছে, এটাত ইমান টকাকে আছে, ঠিক আছে। এতিয়া এই দুটা মিলি টোটেল টকাকে ইমান টকা আছে, কি কৰিম? 10 পূৰণ কৰিম। 10 টকীয়া মুদ্ৰা তিনটা আছে, টোটেল পইচা 10 পূৰণ 3, ওকে। তো ইমানটা মুদ্রা এটাত ইমানকে আছে, 10 পূৰণ কৰিলে কি হ'ব? 2 2 কাটা যাব, অকল কি থাকিব? x, মানে টোটেল ইমান টকা আছে, এখনি মিলি পেলাই এটু কাটা কাটি নাযায়, নগলে কি হ'ব? 3x/4 ইমান টকা আছে, এটু পইচা মিলি পেলাই। আৰু এটু পাছে দেখা দুইবাৰ, তুমি 1/2, 1/2 মানে কি? x/2 হল। 50 পইচা মুদ্ৰা মিলি ইমান টকা হৈছে, 25 পইচাৰ মুদ্ৰা মিলি ইমান টকা হৈছে, 10 পইচাৰ মুদ্ৰা মিলি ইমান টকা হৈছে, আৰু তিনটা মিলি টোটেল টকা কিমান টকা হৈছে? টোটেল টকা 90 টকা হৈছে। এতিয়া এক সিম্পলিফাই কৰিব লাগে। সিম্পলিফাই কেনেকৈ কৰিম? ইয়াৰ তলত 4 4টো লখাগু, 4 দি সবকে পূৰণ কৰা, 4 দিয়া পূৰণ কৰিলে কিমান? 4x, 4 দিয়া পূৰণ কৰিলে 4 4 কাটা যাব 3x, 4 দিয়া পূৰণ কৰিলে 2 দি 4 কেইবাৰ যায়? দুবাৰ, দ্যাট মিন্স twice x ইকুয়াল টু ইয়াকো 4 দি কি কৰিব লাগিব? পূৰণ, দ্যাট মিন্স 90 ইনটু কিমান? 4। ঠিক আছে, 4 5 6 7 8 9 মানে 9টা x, তো 9টো মই ইফালে লৈ যাম, ইফালে লৈ গলে কি হ'ব? 9টো ডিভাইড হৈ যাব, 9 দি 1 কাটিলে 10 বাৰ, 10 দি 4 পূৰণ কৰিলে কিমান? 40। ওলাব কি লাগে চাম, ওলাব লাগে 25 পইচাৰ কইন কিমানটা? 25 পইচা কোনটো? মাজৰটো কিমানটা? তা কোনি মিনিং কৰি আছিল? ইমানটা, দ্যাট মিন্স 3x টা 25 পইচাৰ মুদ্ৰা আছে, x মানে কিমান? 40, মানে উত্তৰ কিমান হ'ব? 3x, x মানে কিমান? 40, 4 3 গুণ কিমান? 12, 120, অপশন সি ইজ দ্য কারেক্ট आंसर। বুজি পাইছা নে? চেক কৰা, ওকে, বুজি পাইছা? ওকে, তো নেক্সট কোৱেশ্চনত যাও। এটা বেগত ইমানটা কইন, ওকে, বস্তুটো মনত ৰাখিবা দেই, কেতিয়াবা টোটেল কইন দিব, টোটেল টকা বেলেগ বস্তু, মই এইটো কথা কৈ লওঁ, চাবা দেই, আকৌ এবাৰ কৈছো, চাবা 5 টকীয়া কইন আছে 3টা, হল 10 টকীয়া কইন আছে 4টা, তো টোটেল কইন কিমানটা? টোটেল কইন 7টা, এটো হৈছে টোটেল কইন 7টা, ইমানটা। টোটেল পইচা বেলেগ বস্তু, 5 টকীয়া কইন 3টা আছে, 5 3 গুণ 15 টকা আছে, 10 টকীয়া কইন 4টা আছে, 10 4 গুণ 40 টকা আছে, 2টা মিলি 40 50 55 টকা আছে, এটো বেলেগ বস্তু। গতিকে প্ৰশ্নটো সাৱধান, টোটেল কইন দিছে না টোটেল পইচা, কিন্তু একচুয়ালি কি জানা বস্তুটো ভুল হয় পৰীক্ষাত, আপুনি নাভাবিব কি আপুনি নাজানা, জানা বস্তুটো ভুল হ'ব, ভুল এইবোৰতে হ'ব। কোনোবাই টকা বুলি কয়, এইটো টকা হিচাপত লিখিব, কিন্তু ইয়াত ৰুপিজ চিম্বল লিখিছে নেকি? নাই নহয়, তো টকা বেলেগ বস্তু। ইয়াত যদি মই কওঁ টোটেল কইন কিমানটা? 4 3 7টা টোটেল কইন, টোটেল 2টা মিলি টোটেল পইচা কিমান আছে? 5 টকীয়া আৰু 10 টকীয়া মিলি পেলাই টোটেল আছে 55 টকা আছে। এই বস্তুটো ভুল হ'ব নালাগে, ঠিক আছে? গতিকে এই বস্তুটো যাতে বুজি পায় আপোনালোকে। এইবাৰ কি পইচা নহয়, এইটো কইন হল, 1 টকীয়া 2 টকীয়া 5 টকীয়া, ওকে, ৰেশিও কিমান? 3:1। এটা ধৰিছো মই, ইমানটা কইন আছে 1 টকীয়া, হল ইমানটা কইন আছে কিমান? 2 টকীয়া, আৰু কিমান আছে? ইমানটা কইন আছে কেইটকীয়া? 1 2 আৰু 5 টকীয়া, দেখিছে? 1 টকীয়া কইন ইমানটা, 2 টকীয়া কইন ইমানটা, 5 টকীয়া কইন ইমান। এবাৰ ইহঁতে টকা হৈ আছে, আকৌ 100 দি হৰণ কৰিব লগা হোৱা নাই। টোটেল এটু আৰু এটু মিলি পূৰণ কৰিলে পইচা ওলাব, এটু আৰু এটু মিলি পূৰণ কৰিলে পইচা, এটু আৰু এটু মিলি পূৰণ কৰিলে পইচা। কিন্তু আমাক টোটেল পইচা নালাগে, কাৰণ টোটেল পইচা দিয়াই নাই, বাকী তেওঁলোকে সোধাও নাই। ইয়াত কি দি আছে? ইমানটা 1 টকীয়া, ইমানটা 2 টকীয়া, ইমানটা 5 টকীয়া, তিনিটা মিলি টোটেল কইন কিমান আছে? 3150 টোটেল কইন আছে। হল হল 5 6 7 8 9 10 টোটেল কিমানটা কইন আছে মোৰ তাত? 10x, আৰু তেওঁলোকৰ মতে কইন কিমান আছে? 3150, মোৰ মতে ইমান, তেওঁলোকৰ মতে ইমান। ইয়াৰ পৰা x হলে কি 0 0 কাটা যাব, 315, মানে x মানে 315। x এর ভ্যালু যদি ইয়াত বহাই দিও কি হ'ব? 3 পূৰণ 315, এটো কি মিনিং কৰিব? 1 টকীয়া কইন ইমানটা আছে, এটো যদি ইয়াত বহাই দিও কি হ'ব? 2 * x, x মানে 315, এটা মিনিং কৰিব যে 2 টকীয়া কইন ইমানটা আছে। আর এটো যদি মই ইয়াত বহাই দিও 5 * 315, ইয়াৰ মিনিং কৰিব 5 টকীয়া কইন ইমানটা আছে। ওলাব কি দিছে? ক্যালকুলেট দ্য নাম্বার অফ ইচ কইন। তো এটো ইয়াত বহাই দিবা, 1 টকীয়া কইন কিমানটা আছে বুজি পাবা, এটো ইয়াত বহাই দিবা, 2 টকীয়া কইন কিমানটা আছে বুজি পাবা, এটো ইয়াত বহাই দিবা, 5 টকীয়া কইন কিমানটা আছে বুজি পাবা। টোটেল কইন আৰু টোটেল পইচাটো বুজি পাবলে, বাকিখিনি বৰ হৈ যাব। ঠিক আছে না? চেক কৰি লোৱা, হ'ব? তো এটা বেগত কইন আছে 25 পইচা, 25 পইচা হিচাপে কি 100 দি হৰণ কৰিব লগা আছে, 10 পইচা আৰু 5 পইচা, ঠিক আছে? আৰু অনুপাতটো দিয়া আছে 1:2:3। তো ধুনীয়াকৈ আগত ধৰি লোৱা, কি ধৰিবা?
1x 2x 3x 1x to কাৰ আছিলে 25 পইচা টকাক নিলে কি হ'ব 25ক 100 দি হৰণ কৰিলে কি থাকিব 1/4 এইবোৰ অলপ স্পিডত কৰিবা কল নেক্সট 10 পইচা 100 দি হৰণ কৰিলে কি হ'ব 0 কাটা যাব কি থাকিব 1/10 रुपीस হৈ গল দেখিলা নেক্সট কি আছে 5 পইচা যদি তুমি 100 দি হৰণ কৰা কি হ'ব 5 দি কেইবা যাব দুইবাৰ পিছ কিমান থাকিব 1/20 रुपीस লৈ গৈছো ঠিক আছে এটা মই কৈছে দেয়াৰ আৰ টোটাল रुपीस 30 টোটাল পইচা কৈছে টোটাল পইচা কৰিলে আমি কি কৰিব লাগিব পুৰণ মানে কেনেকুৱা এটু আৰু এটু মিলি টোটাল এটু আৰু এটু মিলি 1/4 x ইমান টকা আছে এটু আৰু এটু মিলি 2 দি কাটিলে কিমান 5 বাৰ দ্যাট মিন্স 1/5 x এটু আৰু এটু পুৰণ কৰিলে কাটা কাটি না যায় 3x/20 মানে এই দুটা মিলি ইমান টকা এই দুটা মিলি ইমান টকা আৰু এইখিনি মিলি ইমান টকা আৰু গোটেইখিনি প্লাস কৰিলে টোটাল কিমান টকা আছে 30 টকা এইটো বেহতে কোৱা আছে হল সিম্পলিফাই কৰিলে হল এতিয়া ধুনিয়াকে তুমি জানাকে 4 5 আৰু 20 4 দিও 20 হৰণ যায় 5 দিও 20 হৰণ যায় 20 টো কি হয় লসাগু তো 20 দি ইয়া হৰণ গলে কি হ'ব 4 দি 20 কাটিলে 5 বাৰ ইয়া পূৰণ কৰিলে 5 দি 20 কাটিলে 4 বাৰ আৰু ইয়া পূৰণ কৰিলে 20 কাটা গলে 3x ইফালে আকৌ কোন থাকিব 30 5 4 9 10 11 12 দ্যাট মিন্স কিমান 12x is equal to কিমান 30 x equal to কি ওলাইছে 30 divided by 12 ঠিক আছে ওকে ওলাব কি লাই ওলাব 5 পইচাৰ কইন কিমানটা 5 পইচা কোনটো আছিল 3 নম্বৰটো এটো মানে ইমানটা ইয়াৰ লগত কি কৰিব লাগে 3 পূৰণ x x মানে কিমান 30 divided by 12 3 দি কাটিলো কেইবাৰ 4 বাৰ ওকে নাম্বাৰটো কবাত মিস্টেক হৈছে নেকি বা চেক কৰি লোৱা নাম্বাৰটা মিস্টেক হৈ যেন লাগি আছে কাৰণ কিমানটা কইনটো কেতিয়া হেড ওলাব নোৱাৰে ফ্ৰেকচনত ওলাব নোৱাৰে কিমানটা কইন কেতিয়া ফ্ৰেকচন ওলাব নোৱাৰে সেইটো 1x ঠিকে আছে 2x ঠিকে আছে 3x ঠিকে আছে 25 পইচা আমি যোৱাত 1/4 10 পইচা আমি যোৱাত 1/10 5 পইচা মানে হৈছে পাছেৰি দুইবাৰ 20 1/20 ঠিকে আছে এটু এটু পূৰণ কৰিলে 1/4x এটু এটু পূৰণ কৰিলে 1/5 এটু এটু পূৰণ কৰিলে 3x/20 এটা বস্তু মিস্টেক হৈছে কি মিস্টেক হৈছে ধৰিব পাৰিছা কি মিস্টেক হৈছে কোৱাচোন মিস্টেকটো হৈছে কি মিস্টেক নহয় পাহৰি গলো একচুয়ালি 20 টো ইয়াক পূৰণ কৰিলো ইয়াক পূৰণ কৰি ইয়াক পূৰণ কৰিব পাহৰি গৈছো বুজি পাইছনে কথাটো মোৰ নিয়ম আছে কি সবকে পূৰণ কৰিব লাগিব ইয়াক হৈ গল ইয়াক ইয়াক মই পূৰণ কৰাই নাই ইয়াতে এটা কি থাকিব লাগিছিল এটা 20 ইয়াত থাকিব লাগিছিল এটা 20 ইয়াত থাকিব লাগিছিল আৰু এটা 20 ইয়াত থাকিব লাগিছিল হল তেতিয়া কাটা কাটি কৰিব পাৰিলা হয় ওকে তো কেনেকে 6 দি কাটিলে কেইবাৰ 5 বাৰ 6 দি কাটিলে কেইবাৰ 2 বাৰ 2 দি কাটিলে কেইবাৰ 10 বাৰ 5 10 গুণ কিমান 50 এই 50 টো ডাইৰেক্ট বহাই দিব পাৰিলা কেনেকে 3 into 50 তো 3 into 50 কৰিলে কিমান 150 is the result আছে নেকি yes option C is the correct answer হল পুৰা বস্তু চাই থাকিবা ঠিক আছে ধৰ মই ইয়াত পাহৰি গলো ফটকে ইনটু কৰিব ইয়াত কেটা কৰিলো তুমি যাতে পাহৰি নযোৱা এনেকে ঠিক আছে তো নেক্সট কোৱেশ্চনটো চাম এতিয়া বুজি পাইছে ইয়ালৈকে হৈ গল ওকে তো নেক্সটটো চাম এবাৰ এটা বেগত 50 পইচাৰ মুদ্ৰা আছে 25 পইচাৰ মুদ্ৰা আছে 10 পইচাৰ মুদ্ৰা আছে আৰু অনুপাতটো কি আছে এটা আছে 5x এটা আছে 9x এটা আছে 4x ওকে তো পইচাখিনি আমি রুপিসত লৈ যাও 25 পইচা মানে এতিয়া গম পোৱা গ'ল 50 পইচা মানে কিমান 1/2 25 পইচা মানে কিমান 1/4 আৰু 10 পইচা মানে কিমান 1/10 এটো বুজি পোৱা গ'ল ন ওকে তো টোটাল পইচা আছে এটো পূৰণ কৰিম আৰু টোটাল কইন আছে এটো পূৰণ নকৰো তো কি আছে টোটাল পইচা আছে মানে পূৰণ কৰিব লাগিব কেনেকুৱা ইয়ালৈ ইয়াক পূৰণ কৰিলে কিমান 5x/2 ইয়ালৈ ইয়াক পূৰণ কৰিলে কিমান 9x/4 আৰু ইয়ালৈ ইয়াক পূৰণ কৰিলে 2 দিয়া কাটিব পাৰিবা 2x 2 দিয়া কাটিব পাৰিবা 5 আৰু গোটেইখিনি পইচা মিলি পেলাই কিমান টকা আছে 206 এটা বাকি নি পাৰিবা আগৰটো যদি হৈ গল কি কৰিবা ইহতে এলসিয়াম দি সবকে পূৰণ কৰিবা হল x টো ওলাই যাব তো ওলাব কি লাই ফাইন্ড দা নাম্বার অফ ইচ টাইপ মানে কি হেই x ৰ ভ্যালুটো ইয়াতে বহাই দিবা ইয়াতে বহাই দিবা ইয়াতে বহাই দিবা আগৰটো দৰে পাৰিম কৰিব ওকে ঠিক আছে তো নেক্সট যাও নেক্সট কোৱেশ্চন আহিছো এটা বেগত রুপি মানে 1 টকিয়া ওকে 1 টকিয়া মুদ্ৰা আছে 50 পইচা মানে কি যদি আমি এটা প্ল্যান কৰো দে 50 পইচাৰ আমি ভালকে চাও ইয়াক টকাত নিলে কি হয় 1/2 হৈ যায় হয়নে নহয় আৰু 25 কি টকাত নিলে কিমান হয় 1/4 ওকে অনুপাতটো কি আছে 2 that means 2x next 3 that means 3x next to 4 that means 4x ওকে টোটাল নাম্বার অফ কইন দিয়া আছে 480 এটা বস্তু বুজি পালো 1 টকিয়া কইন ইমানটা আছে বাৰু ঠিকে আছে এটো আলটিমেটলি কি 50 পইচা আছে ন তাৰ আমি টকাত নিলু তো 50 ইয়াক বৰ্তমানে টকাত আছে ইয়াক যদি আমি টকাত লব যাও ইয়াত 50 পইচা কিমান থাকিব 1 টকাত দুটা থাকিব তো ইয়াৰ লগত তুমি কি কৰিব লাগিব এটা 2 ইনটু কৰিব লাগিব দ্যাট মিন্স কিমান 6x
25 পইচা দেখো 1/4 रुपीस মানে কি 25 পইচা মানে কি 1 টাকাত 25 পইচা কিমান থাকিব 4টা তো 4 এটা পূৰণ কৰিব 4 গুণ কিমান 16x এই বস্তুটো পাহৰি নাযাবা ওকে প্ৰত্যেক কোৱেশ্চন মই অলপ বেলেগ দি আছো তে 1 টকীয়া মুদ্ৰা ইমানটা 50 পইচা মুদ্ৰা ইমানটা যেটো আমি টকাত কনসেপ্টটো লৈ আছো ইমান আছে 16টা এই গোটেইটা মুদ্ৰা মিলি টোটাল মুদ্ৰা কিমান আছে 480 টা মুদ্ৰা আছে কল ইয়াত কিমান হ'ব ইফালে 22 24 24x 24x equal to 480 ইয়াৰ পৰা x equal to 24 ৰে 2 times যাব 0 equal to x okay উলাব কি লাগে find the value of the each coin okay and total amount in money okay তাহলে কাম কৰা x এর ভ্যালুটো যদি ইয়াত বহাই দিও 2 into কিমান 20 আপনি 40 টা আমি কি পাম 1 টকীয়া মুদ্ৰা পাম ইয়াত যদি বহাই দিও আমি কি পাম 6 2 গুণ 20 120 টা আমি 50 পইচা মুদ্ৰা পাম আৰু ইয়াত যদি বহাই দিও 16 আছে ন 16 2 যা কিমান 320 টা আমি কি পাম 25 পইচাৰ মুদ্ৰা পাম আচ্ছা টোটাল এমাউন্ট উলাব পাৰিবা কেনেকৈ উলাবা মুদ্ৰাটোৰ লগত টকাটো পূৰণ কৰি দিবা মুদ্ৰাটোৰ লগত টকাটো পূৰণ কৰি যোগ কৰি দিবা টোটাল এমাউন্টটো পাই যাব হল টোটাল এমাউন্টটো কেতিয়াবা বুজিব পাৰে ক্লিয়াৰ ওকে ক্লিয়াৰ আছে সবৰে তো কোৱেশ্চন গটা অলপ বেলেগ বেলেগ কোৱেশ্চন দি আছো কেটামান আৰু সাগে বুজি পাইছা ওকে টপিকটো মই আগতে এবাৰ পঢ়াইছো গতিকে হেতু ক্লাছত যাব পায় এটো ক্লাছত যাব যেটো বুজি পায় এটো চোৱা আৰু কোন ৰিলেটেড কোৱেশ্চন এটা হলো পৰীক্ষাত সাইড হৈ যাবা কাৰণ পৰীক্ষাত লাগিব ওকে তো সাইড কিবা আপোনাৰ আপোন সদন ইগাল এডুকেশ্যন ধন্যবাদ